নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। মূল বিষয়লৈ অহাৰ আগতে এটা কথা ক'ব লগা আছে। কেইবাজনো ছাত্ৰ বা ছাত্ৰীয়ে মোলৈ মেছেজ দিছে বা কমেণ্ট কৰিছে যে তেওঁলোকে এতিয়া আজি এই সময় অৰ্থাৎ আঢ়ৈ মাহৰ সময় এতিয়া তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট কনফিউজ হৈ আছে। গতিকে সেই ছাত্ৰ বা ছাত্ৰীসকললৈ মোৰ এটা এডভাইচ থাকিল, উপদেশ থাকিল যে বেছি কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাথাকে। আপোনালোকে ৰুটিনখন মেইনলি ফলো কৰিব চেষ্টা কৰক। এখন ৰুটিন বনাওক, টপিক ৱাইজ বনাওক, আৰু যিটো সময়ত আপুনি সেই টপিকটো পঢ়ে সেই সময়ত আৰু বেলেগ কথা নাভাবিব যে 2 মাহ বা আঢ়ৈ মাহত মোৰ কমপ্লিট হ'বনে, এনেকুৱা ধৰণৰ নহয়। অলৰেডি প্ৰিলিমিনাৰীৰ কাৰণে আপোনালোকে যথেষ্টখিনি পঢ়িছে আৰু এই আঢ়ৈ মাহত এনচাৰ ৰাইটিঙৰ জৰিয়তে যিখিনি টপিক আপোনালোকে সময় উলিয়াই পঢ়িবলৈ চেষ্টা কৰিব সেইখিনি আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট বুলি কনফিডেন্সটো ৰাখিলে দেখিব যে পৰীক্ষাত নিশ্চয় আপোনালোকে এটা ভাল পাৰফৰ্মেন্স দিব পাৰিব। কিন্তু অত্যাধিক কনফিউজনত থাকিলে বা খেলিমেলি লাগি থাকিলে এই যি বহুমূলীয়া সময় এই সময়খিনি নষ্ট হ'ব আৰু পাছত আপোনালোকে ভাবিব যে কিয় এই সময়খিনি নষ্ট কৰা হ'ল। গতিকে ৰুটিনখন মেইন আৰু সিলেবাছখন মেইন, তাৰ লগত সংগতি ৰাখি কাৰেণ্ট এফেয়াৰ্ছখিনি ভালদৰে ষ্টাডি কৰি আপোনালোকে নিজৰ এই সময়খন ভালদৰে ব্যৱহাৰ কৰক। তেতিয়া আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব আৰু ৰুটিনখন অলপ ফ্লেক্সিবল কৰি ৰাখিব। য'ত বোলে এইটো সময়ত মোৰ অলপ পঢ়িবলৈ বৰ লাগে সেই সময়ত আপুনি লাইট ছাবজেক্টবিলাক লওক, যেনেকৈ ইথিক্সৰ কিবা টপিক এটা চালে, এনেকুৱা যিটো টপিক আপোনাৰ কাৰণে বেছি ভাল পায়, আপুনি যিটো টপিক কম পঢ়িলে আপোনাৰ হৈ যায়, তেনেকুৱা টপিকবিলাক আপোনাৰ যিটো সময়ত খুব আমনি লাগে তেনেকুৱা সময়ত ৰাখক। কিন্তু সময় অপচয় নকৰিব। এতিয়া যথেষ্ট গৰম, গোটেই অল আছামতে হওক বা অল ইণ্ডিয়াতে যথেষ্ট গৰম, আৰু এই পিৰিয়ডটোৱে গৰমৰ সময়ত তথাপি আমি পঢ়িবই লাগিব। আমাৰ কামখিনি আমি কৰি যাম আৰু বাকী ফলাফল সময়ত দেখা যাব। এতিয়া আজিৰ টপিকটো হ'ল আমাৰ ইণ্ডিয়াৰ ডিজিটেল ইকনমি গ্ৰথৰ ওপৰত এটা টপিক আমি পঢ়োঁ আৰু তাৰ ওপৰত বেছ কৰি পেলাই আমি এটা শব্দ পাওঁ ডিজিটেল ডিভাইড। খুব গুৰুত্বপূৰ্ণ এটা বিষয় হয় যাৰ ওপৰত আগতেও কুৱেশ্যন আহিছে আৰু ভৱিষ্যতেও কুৱেশ্যন আমাৰ APSCত অহাৰ সম্ভাৱনা আছে। গতিকে ডিজিটেল ডিভাইডনো কি হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। আৰু এই ভিডিঅ'ৰ শেষৰ ফালে এগৰাকী ছাত্ৰীৰ এটা এনচাৰ ৰাইটিং মই এড কৰি দিছোঁ। সেই ৰাইটিংটো তেওঁ মোলৈ পঠাইছিলে আৰু মই পঢ়ি যথেষ্ট ভাল পাইছোঁ। ইয়াতকৈ আমি ডেভেলপ কৰিব লাগিব, কিন্তু এট প্ৰেজেণ্ট তেওঁ যিখিনি লিখিছে খুব ভাল লাগিছে আৰু এটা ভাল এনচাৰ বুলি মই আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াত এড কৰিছোঁ উইথ হাৰ পাৰ্মিশ্যন। এতিয়া আহোঁ ডিজিটেল ডিভাইড কণ্টেক্সটো কি, এইটো কাৰেণ্ট এফেয়াৰ্ছ টপিক হয়নে নহয়। আমি বহুতৰ এইটো ডাউট থাকে যে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয়নে নহয়। এতিয়া ডিজিটেল ডিভাইডৰ যিটো কণ্টেক্সট হ'ল, ডিউৰিং হিজ ইণ্টাৰেকশ্যন উইথ গেটছ, PM Modi covered a spectrum of critical topics ranging from AI to India's impressive advancement in digital technology. Pointing to technology's role in sectors like agriculture, education, and healthcare, Modi ruled out a digital divide in India. Yeah, what is the meaning of digital divide? Meaning to khub jori hoy. Exactly jodi ami sao, digital divide is a term that refers to the gap between demographics and regions that have access to modern information and communication technology. Divide শব্দটোৰ পৰা আমি জানো যে ডিজিটেল ডিভাইড অৰ্থাৎ ডিজিটেল যিখিনি আমাৰ সুবিধা থাকে, ডিজিটেল টেকনলজিৰ যিখিনি সুবিধা থাকে সেই সুবিধাখিনি যদি ইকুৱেলি এভেইল নহয়, তাত বিভিন্ন ধৰণৰ ডিফাৰেঞ্চিয়েশ্যন থাকে। যেনেকৈ এটা ৰিজনত যি ধৰণে ডিজিটেল টেকনলজি ইউজ হৈছে আন এটা ৰিজনত সেই ধৰণে ইউজ হোৱা নাই, তাত এটা ডিভাইড দেখা যায়। কেৱল মাত্ৰ ৰিজন বা এৰিয়াৰ ওপৰত নহয়, ডেমোগ্ৰাফিৰ ওপৰতো দেখা যায় যে এটা নিৰ্দিষ্ট ছেকশ্যনৰ পিপুলে টেকনলজি ইউজ কৰিছে, ডিজিটেল টেকনলজি ইউজ কৰিছে আৰু বাকীখিনি ইউজ কৰা নাই। গতিকে তেনেকুৱা ধৰণৰ যিটো ডিভিজন আহে তাকে আমি ডিজিটেল ডিভাইড বুলি কওঁ। আৰু ডিজিটেল ডিভাইডৰ ওপৰত 2022 এটা ৰিপৰ্ট আমি ইয়াত চাম। এটা NGO অক্সফেম ইণ্ডিয়া বুলি তেওঁলোকে এটা ৰিপৰ্ট উলিয়াইছিল। সেই ৰিপৰ্টটোৰ ইয়াৰ এনালাইচিছটো আমি ইয়াত চাম। আৰু যিটো মই টপিক আলোচনা কৰিব গৈছোঁ, ইয়াত যিটো PDF আপোনালোকক প্ৰভাইড কৰিম, প্ৰায় 13টামান পেজ আছে। মই বিভিন্ন চ'ৰ্চৰ পৰা অধ্যয়ন কৰি পেলাই ইয়াত এড কৰিছোঁ। গতিকে মই লাইন বাই লাইন গোটেই পইণ্টছখিনি ডিছকাছ কৰি নাযাওঁ। যিখিনি মূল হ'ব সেইখিনি মই আপোনালোকক কৈ যাম আৰু আপোনালোকে নিজাববীয়াকৈ এই PDFটোৰ জৰিয়তে প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু ইয়াতকৈ আৰু বেলেগ নালাগে মোৰ মতে। আৰু ছেকেণ্ডলি এইটো হ'ল যে ইয়াত মই পাব্লিক ইনফৰমেশ্যন ব্যুৰোৰ এটা টপিকো ইয়াত এড কৰিছোঁ, ভাৰত নেট বুলি। ভাৰত নেটটোনো কি হয় সেই বিষয়ে আমি চাম। গতিকে অভাৰঅল এটা হলিষ্টিক ৱেত আপোনালোকক এই গোটেই বস্তুটো প্ৰভাইড কৰা হৈছে। তাৰ মিনিঙত আৰু এটা কথা দিয়া আছে যে টেকনলজি বুলি ক'লে আমি কি বুজিম, ডিজিটেল টেকনলজি, টেলিফোন, টেলিভিশ্যন, পাৰ্চনেল কম্পিউটাৰ, ইণ্টাৰনেট কানেক্টিভিটি, গোটেইখিনি ইয়াত ইনক্লুড হয়। এতিয়া নেক্সট আমি চাওঁ ডাইমেনশ্যনছ কেইটা চাওঁ, ট্ৰেণ্ডছ অফ ডিজিটেল ডিভাইড। এইখিনি কথা এই কথাখিনি পুৰা কাৰেণ্ট হয়। গতিকে ইয়াত আপোনালোকৰ কোনো সন্দেহ হ'ব লগা কথা নাথাকে। এতিয়া আমি কেনেকুৱা ধৰণৰ গেপ পাওঁ
There exists a grave digital divide in India wherein gaps exist in the usage of internet and access to digital infrastructure based on gender, area of residence, whether rural, urban, caste or age. গতিকে যথেষ্ট গেপ আছে। গেপ কেনেকুৱা ক্ষেত্ৰত আছে? ইণ্টাৰনেট এক্সেছ কৰাৰ ক্ষেত্ৰতো হওক বা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সেছ কৰাৰ ক্ষেত্ৰতো হওক বা ইণ্টাৰনেট ইউজ কৰাৰ ক্ষেত্ৰতো কিন্তু এটা ডিভাইড আমি দেখা পাওঁ। আৰু এই যিটো ডিভিজন সেইটো কেৱল এটা স্পেয়াৰত নহয়, জেণ্ডাৰৰ ওপৰতো হয় বা এৰিয়া ৱাইজতো হয় বা ৰুৰেল আৰ্বানতো হয়। এতিয়া আপোনালোকে এটা কথা মই অলৰেডি কেইবাবাৰো কৈছোঁ যে ইয়াত মই ভিডিঅ' এটা বনাই আপলোড কৰোঁতে মই 5G নেটৱৰ্ক বিচাৰি মই প্ৰায় 1-2 কিলোমিটাৰ খোজকাঢ়িব লগা হয় বা মই বাৰে বাৰে আনলিমিটেড ৰিচাৰ্জ থকাৰ পাছতো মই ৰিচাৰ্জ কৰি পেলাই ভিডিঅ'টো আপলোড কৰিব লগা হয়। গতিকে আমি সকলো জেগাতে যিটো এক্সেছ টু ইণ্টাৰনেট ফেচিলিটি আমি সমানে এভেইল কৰিব পৰা নাই। সেইটো এটা আমাৰ ডাইমেনশ্যন আমি চালোঁ। নেক্সট আৰু আছে ষ্টেটিষ্টিক্সটো আমি চাম, ফেক্ট হিচাপে এইটো তলত দিব লাগিছিলে। According to ICRIER, full form to আমাৰ কাৰণে জৰুৰী নহয়, বাট আপোনালোকে নিজে চাৰ্চ কৰিব। State of India Digital Economy 2024 report, while India as a nation is highly digitalized. India nation হিচাপে highly digitalized. এতিয়া আমাৰ ডিজিটেল পেমেণ্টৰ পৰা ধৰি এভৰিথিং আমি কৰি আছোঁ, বাট দ্য এভাৰেজ ইণ্ডিয়ান ইজ নট। কিন্তু এইটো ধুনীয়াকৈ এটা বাক্যত আমি পাইছোঁ যে নেশ্যন হিচাপে আমি ডিজিটেলাইজ হয়, কিন্তু এভাৰেজ ইণ্ডিয়ান কিন্তু নহয়। মানে কথাটো এনেকুৱা, এতিয়া আমাৰ পপুলেশ্যন যথেষ্ট বেছি, আমি চাইনাকো ছাৰপাছ কৰিলোঁ। গতিকে সকলো ঠাইতে বা সকলো ছেকশ্যনৰ পিপুলৰ মাজত যি ধৰণে ইণ্টাৰনেটৰ ফেচিলিটি বা ডিজিটেল যিটো সুবিধা সেইটো সুবিধা হ'ব লাগিছিলে সেইটো নহয়। কিন্তু এজ এ ইণ্ডিয়া আমি এজ এ নেশ্যন হিচাপে আমি ডিজিটেলাইজ হয়, সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। Nearly 48% of Indians do not access the internet and quality of fixed line internet services does not match up to other G20 countries. Very important এটা পইণ্ট হয়। আমি যেতিয়া লিখিম যে আমাৰ চেলেঞ্জেছখিনি আমি তেতিয়া এইখিনি মেনশ্যন কৰিম বা আমাৰ বৰ্তমানৰ যিটো কণ্ডিশ্যন যদি লিখিব লগা হয় আমি এইখিনি মেনশ্যন ডেফিনেটলি কৰিম। 48% ইণ্ডিয়ানছ বা ভাৰতীয়ই ইণ্টাৰনেট এক্সেছৰ সুবিধা পোৱা নাই আৰু কোৱালিটি অফ ফিক্স লাইন ইণ্টাৰনেট ছাৰ্ভিচ G20 বাকী কাণ্ট্ৰিৰ লগত ই মেটচ নহয়, মানে বহুত তলৰ হয়। According to IAMAI, Internet in India report 2023, 759 million, that is 52% Indians have access to the internet. Very important, only 52% have internet access to avail korise. India's gender gap in internet connectivity is at 10% higher than the world average of 9%. গতিকে আমি জেন্ডাৰ গেপৰ ক্ষেত্ৰত ইণ্টাৰনেট কানেক্টিভিটিৰ ক্ষেত্ৰতো আমি এভাৰেজ ৱৰ্ল্ড এভাৰেজতকৈ বেছি হয়। গতিকে এইটো আমাৰ কাৰণে এটা ড্ৰবেক। ৰুৰেল আৰ্বান ডিভাইড ইজ এট 58% হায়াৰ দেন দ্য ৱৰ্ল্ড এভাৰেজ অফ 49%। গতিকে ৰুৰেল আৰ্বান ডিভাইডৰ ক্ষেত্ৰতো আমাৰ পাৰ্চেণ্টেজটো ৱৰ্ল্ড এভাৰেজতকৈ বেছি। নেক্সট যিটো ডাইমেনশ্যন হ'ল জেণ্ডাৰ ইনইকুৱেলিটি। Men have greater access to the internet and greater ownership of mobile phones. সেইটো ডেফিনেটলি হয়। এতিয়া আমি নিজৰ ক্ষেত্ৰত আমি বাৰু আজিকালি দেখিছোঁ য'ত এডুকেশ্যনৰ ফেচিলিটি আছে, যিটো ফেমিলিত এডুকেশ্যনৰ ভেলুটো বুজি পায় বা য'ত পুৰুষ মহিলাক সমানে গুৰুত্ব আৰোপ কৰা হয়, তাত কিন্তু এনেকুৱা ধৰণৰ ইছ্যুবিলাক নাই। কিন্তু আমাৰ সমাজত এতিয়াও ছ'চিয়েল কিছুমান ইভিলছ সোমাই আছে য'ত আমি মহিলাসকলক এটা বাৰ্ডেন হিচাপে আমি ভাবোঁ, যিটো আমি অলৰেডি আমি নাৰী শক্তি টপিকত পঢ়িছোঁ। তেনেকুৱা ক্ষেত্ৰত এজন পুৰুষক যি ধৰণে মোবাইলৰ সুবিধা দিয়া হয় মহিলাগৰাকীক দিয়া নহয়। গতিকে সেইটো এটা সমস্যা ডেফিনেটলি আছে। However, it is important to note that there have been some improvements in women's access to cell phones between 1516 and 1921, which demonstrate that the efforts to reduce the digital divide are steadily coming into fruition. গতিকে এতিয়া অলপ ডেভেলপ হৈছে। নেক্সট ৰুৰেল আৰ্বানৰ ক্ষেত্ৰত আমি ডিভাইডটো চাম। where there might be small variances, urban men are much better off than other both in terms of access to the internet. গতিকে ডেফিনেটলি আৰ্বানত সেই ফেচিলিটিখিনি আছে কম্পেয়াৰ টু ৰুৰেল এৰিয়া। নেক্সট আৰু এটা ডাইমেনশ্যন আমি চাম, ইমপ্লিকেশ্যন অফ ডিজিটেল ডিভাইড। ফাৰ্ষ্ট পইণ্ট হ'ল ফাৰ্ডাৰ ইনক্ৰিজিং ইনইকুৱেলিটি। ডিজিটেল ডিভাইডৰ পৰা আৰু এটা আমি ইমপ্লিকেশ্যন ডাইমেনশ্যনটো চাম। ডিজিটেল ডিভাইডৰ পৰা ইনইকুৱেলিটিটো আৰু ইনক্ৰিজে হৈছে। আমি অলৰেডি পঢ়িলোঁ যে দেয়াৰ ইজ এ জেণ্ডাৰ ইনইকুৱেলিটি বা আমি এৰিয়া বেছ ইনইকুৱেলিটি দেখিছোঁ, বাট ডিজিটেল ডিভাইডৰ পৰা ইনক্ৰিজ কৰিছে ইনইকুৱেলিটিটো আৰু বেছি বাঢ়িছেহে। The inability to access technology has the potential to increase existing social exclusion and deprive individual of essential resources. Next, impact on employment. Employmentor ওপৰত impact কৰে। Digital literacy is no longer a luxury. এতিয়া আগৰ দিনত এনেকুৱা হয় যে মোবাইল ফোনটো থকাৰ মানে
এইটো এটা লাক্সাৰী নিচিনা বুজা আজি কিন্তু এইটো লাক্সাৰী বস্তু হৈ থকা নাই এইটো এটা প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে দা ডিজিটেল লিটাৰেচিটো আমাৰ কাৰণে খুব জৰুৰী হৈছে বাট এ প্ৰি ৰিকুইসাইট ফৰ এক্টিভ পাৰ্টিচিপেশ্যন ইন টুডেজ জব মাৰ্কেট গতিকে এমপ্লয়মেণ্টৰ ক্ষেত্ৰতো ডিজিটেল লিটাৰেচিটো এতিয়া কোনো লাক্সাৰী নহয় এতিয়া এটা প্ৰয়োজনীয় কথা হৈ পৰিছে যাৰ জৰিয়তে আমি এমপ্লয়মেণ্টৰ ক্ষেত্ৰতো অপৰচুনিটি পাওঁ এইখিনিতে মোৰ এটা কথা মনত পৰিছে মই যেতিয়া কটন কলেজত পঢ়িছিলো মোৰ ৰুমমেট জনে এটা তেতিয়া 1100 নেকি এনেকুৱা মোবাইল এটা লৈছিলে তেতিয়া ময়ো খুব জোৰ দিছিলো যে মোকো মোবাইল এটা লাগে আৰু আগৰ দিনত আমি লেণ্ডলাইন ইউজ কৰিছিলো তেতিয়া মোৰ ছাৰ এজনলৈ ফোন কৰিব লগা হৈছিল আৰু মই তেতিয়া সেই মোবাইল ফোনটো মোৰ মামাৰ মোবাইল ফোনটো ইউজ কৰি ফোন কৰিছিলো আৰু যেতিয়া মই ফোন কৰিছিলো ফাৰ্ষ্ট টাইমৰ কাৰণে লেণ্ডলাইন যেটো আগতে ইউজ কৰো ফোনটো কৰোতে মানে ভয়েস ক্লিয়াৰিটিটো এনেকুৱা মজা লাগিছিল যে মই এক্সাইটেড হৈ গৈছিলো গতিকে সেই তেতিয়াৰ দিনৰ পৰা আজি আহি আমি ডিজিটেলি খুব ইমপ্ৰুভ হলো বাট এতিয়াও কিন্তু ডিজিটেল ডিভাইডটো আমি দেখা পাওঁ নেক্সট অন ইম্প্যাক্ট অন এভৰি এছপেক্ট অফ লাইফ এইখিনিতে মই কওঁ যিসকলৰ প্ৰিপাৰেশ্যনত এতিয়াও কিছুমান ডাউট সোমাই আছে তেওঁলোকে মোৰ ধৰণে এটা কাম কৰিব পাৰে মই পাৰফেক্টলি ৰুটিনখন মেইনটেইন কৰিছিলো আৰু যেতিয়া মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলো তাততো সময়ৰ কোনো কথাই নাছিল 10 ঘণ্টাৰ ওপৰতে যায় 14 ঘণ্টামান হৈ যায় আৰু মই পঢ়াৰ মাজত ভেৰিয়েশ্যনটো আনিবৰ কাৰণে মাজে মাজে এনেকুৱা ধৰণৰ কিবা কিবি এটা খাই থাকো সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত বহুতৰে তেনেকুৱা ধৰণৰ হয় আপুনি মাজে মাজে ৰিলেক্সৰ কাৰণে গান শুনিব পাৰে কিন্তু এনেকুৱা নহয় যে গান শুনি বিভোৰ হৈ যাব নালাগিব গতিকে তেনেকে ৰিলেক্স হৈ আমি ৰুটিনখন মেইনটেইন কৰি থাকিলে আমাৰ সিলেবাসটো ডেফিনেটলি কভাৰ হ'ব এতিয়া এভৰি এছপেক্ট অফ লাইফতো ইম্পেক্ট পৰে with the increasing dependence on digital technologies and the internet the digital divide has ramification on education health mobility safety financial inclusion and every other imaginable aspect of life গতিকে এটো আৰু বুজাব লগা বেলেগে কথা নাথাকে আপোনালোকে এটোটো বুজি পাইছে যে আজিকালি প্ৰত্যেকটো মুহূৰ্ততে মোবাইল ফোন লাগে মই যোৱাকালিও কৈছো যে আজিকালি এনেকুৱা এটা কালচাৰ হৈ গৈছে ষ্টুডেন্টৰ মাজত if they don't have the facility of mobile phone বা মোবাইল ফোনটো যদি মাক দেউতাকৰ চাব নোৱাৰে চাব নাপায় ষ্টেগনেন্ট নিচিনা হৈ যায় মানে একো যেন নকৰিব তেনেকুৱা ধৰণৰ হৈ যায় বাট দ্যাট ইজ নট গুড আমি মোবাইল ইউজ কৰিব লাগে ফৰ পজিটিভ ইউজেছ কিন্তু যি কি নহওক এইটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট এতিয়া আহিলা হৈ পৰিছে যাৰ জৰিয়তে আমি সকলো ক্ষেত্ৰতে বিভিন্ন ধৰণৰ ব্যৱহাৰত ইয়াক লগাও ইয়াতে এটা কথা থাকে যে ইনক্লুসিভ গ্ৰোথৰ ক্ষেত্ৰত কেৱল সোশ্যাল কালচাৰেল পলিটিক্যাল এইখিনি চালেই নহব তাত ফাইনেন্সিয়েল ইনক্লুজনৰ কথাটো থাকে আৰু ফাইনেন্সিয়েল ইনক্লুজনৰ ক্ষেত্ৰত আজিকালি ডিজিটেল যেটো ডিজিটেল ইকনমিটো খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে নেক্সট আহিলে ৰিকোয়াৰ্ড মেজাৰ্স আমি কি মেজাৰ্স লম ইট ইজ ইম্পৰ্টেন্ট টু ইমপ্ৰুভ দ্য এক্সিস্টিং ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ টু এনশ্যোৰ ফিজিকেল এক্সেছ টু আইচিটি গতিকে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল কৰিব লাগিব এতিয়া ইয়াত মই য'ত আছো ইয়াত ফাইবাৰ ফেচিলিটিটো ইমান ভাল নহয় বা মই ইন্টাৰনেটৰ কাৰণে মই বাৰে বাৰে কল কৰি ভাগৰি গৈছো মানে মই জিঅ'লৈ ফোন কৰিছো এয়াৰটেললৈ বাট ইয়াত যেটো এৰিয়া কভাৰেজ সেইটো খুব বেছি দুৰ্বল মানে টাৱাৰটো বহুত দূৰত আছে আৰু ভালদৰে ইন্টাৰনেটটো পোৱা নাযায় সেইটো এটা প্ৰবলেম হৈ যায় নেক্সট কৈছে to different section of society underprivileged groups need to be motivated to incorporate technology into their daily lives গতিকে যি সকলে মানে মাৰ্জিনালাইজ যিখিনি গ্ৰুপ আছে বা আন্ডাৰপ্ৰিভিলেজ যিখিনি গ্ৰুপ আছে তেওঁলোককো আমি ডিজিটেল লিটাৰেচিটো দিব লাগিব প্ৰভাইড কৰিব লাগিব তেওঁলোকক মোটিভেট কৰিব লাগিব টু ইউজ ডিজিটেল টেকনলজি এটো আমাৰ কাৰণে জৰুৰী হয় ডিজিটেল স্কিলছ তেওঁলোকক দিব লাগিব গতিকে এনেকুৱা ধৰণৰ মেজাৰ্স হয় গতিকে এটো পঢ়িব লগা টপিকটোৰ এটা একদম ফুলমুলকৈ সাইনেপসিস হয় ইয়াৰ উপৰিও বহুখিনি আমি আলোচনা কৰিব লগা আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনটা আপোনালোকে চাব implementation of information and communication technology based programs usually suffers in terms of certain vital factors identify these factors and suggest measures for their effective implementation খুব এটা জৰুৰী কোৱেশ্চন 2019 ত আহিছিল নেক্সট অলৰেডি মই ৰিপৰ্টটো কথা কৈছিলো এনজিও অক্সফাম ইণ্ডিয়া ৰিলিজ ইণ্ডিয়া ইনইকুৱেলিটি ৰিপৰ্ট 2022 ডিজিটেল ডিভাইড ইয়াৰ পাছতো এনেকুৱা ধৰণৰ ৰিপৰ্ট আহিছে নাই মই বহুত সাৰ্চ কৰিলো মই নাপালো বাট লাষ্টত যি এনসাৰ এটা লিখিছে ছাত্ৰীগৰাকীয়ে তাত কিছু তথ্য আপোনালোকে পাব তেওঁ খুব ধুনীয়াকৈ লিখিছে এতিয়া এই ইয়াৰ ৰিপৰ্টছটো আমি থুলমুলকৈ চাওঁ ডাটা ফ্ৰম CMIE অৰ্থাৎ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি হাউচ হোল্ড সাৰ্ভেত যিখিনি ডাটা পোৱা গৈছে সেইখিনিৰ ওপৰত বেছ কৰি এটো প্ৰভাইড কৰা হৈছে Indian women internet users Indian women are 15% less likely to own a mobile phone and 33% less likely to use mobile internet service than men already মই কৈছো women constitute only 1/3 of the internet users in India India's position globally in Asia Pacific India fares the worst with the widest gender gap
of 40.4% says the study. বহুত জৰুৰী এটা তথ্য। Rural urban digital divide আছে, এখিনি আপোনালোকে নিজে চাব। অলৰেডি মই ইয়াৰ যিখিনি কথা আলোচনা কৰিছো, বাট এইটো হৈছে ডাটা। ইয়াৰ পৰা আপোনালোকে যিখিনি ভাবে যে মই এনসাৰটো ব্যৱহাৰ কৰিম, সেইটো আপোনালোকে ইয়াৰ পৰা ইউজ কৰিব পাৰিব। কাষ্ট ওয়াইজ ডিভাইডো আছে, এইটো আমি চাই লওঁ। The tendency to use formal financial service is lowest for ST household. Scheduled tribes of মাজত financial service to use কৰাৰ tendency to বহুত কম, followed by SC households. ইয়াতে এনেকুৱা এটা কথা মনত পৰিছে, প্ৰেক্টিকেলি কিছুমান কথা মনত পৰে আৰু কৈ ভাল লাগে। মই ইয়াত এজন ব্যক্তিৰ ওচৰত চানা খাওঁ, চানা মানে চব মিছল খাওঁ। তেওঁ যিটো মানে QR কোড ইউজ কৰে কাষৰ দোকানখনৰ, মই তেওঁক ক'লো যে তুমি এটা নিজে বনাই ল'বা। তেতিয়া তেওঁ কৈছে মোৰ বেংকত একাউণ্টেই নাই। কিন্তু তেতিয়া মই খুব চাইলেণ্টলি থাকিলো আৰু তেওঁক আৰু বেলেগকে বুজাবলৈ মই মানে নিবিচাৰিলো, কাৰণ বয়সস্থ মানুহ নহয়, আমাতকৈ খুব বেছি এবছৰ দুবছৰ সৰুহে হ'ব। গতিকে বহুতৰ ক্ষেত্ৰত সেই এৱেৰনেছটো নাই যে ফাইনেন্সিয়েল ছাৰ্ভিচটো যে ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেকৈ SCৰ ক্ষেত্ৰতো কম আৰু OBCৰ ক্ষেত্ৰতো কম হয়। ৰিজন ৱাইজটো ডেফিনেটলি আছে। ইয়াত Sikhs have the highest likelihood of having computer, followed by Christian, Hindus, and lastly Muslim. ষ্টেটৰ পৰা মহাৰাষ্ট্ৰত সকলোতকৈ হাইয়েষ্ট ইণ্টাৰনেট পেনিট্ৰেশ্যন আছে, তাৰপিছত গোৱা, কেৰেলা আৰু বিহাৰত সকলোতকৈ কম। কাৰণ বিহাৰত কম হোৱাৰ কাৰণ ডেফিনেটলি হয় এডুকেশ্যনৰ ক্ষেত্ৰতো বিহাৰ পিছ পৰি আছে, ছত্তীশগড়, ঝাৰখণ্ড এইবিলাকতো কম। নেক্সট, এক্সেছ টু কম্পিউটাৰ ইণ্টাৰনেট ফৰ এডুকেশ্যন। এডুকেশ্যনৰ ক্ষেত্ৰত এইটো চাব, নেশ্যনেল ছাৰ্ভিচ স্কিম, অনলি এবাউট 9% অফ দ্য ষ্টাডিজ হু এনৰোল ইন এনি কোৰ্চ হেড টু এক্সেছ টু এ কম্পিউটাৰ। এইখিনি চাব, গোটেই পইণ্টছখিনি ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা ইম্পৰ্টেণ্ট পইণ্টছখিনি আপোনালোকে এনচাৰত ব্যৱহাৰ কৰিব। এইটো পষ্ট কৰি নিজেই চাব আৰু PDF-টো মই টেলিগ্ৰামত দিম। নেক্সট, গভৰ্ণমেণ্ট ইনিচিয়েটিভখিনি আমাৰ জৰুৰী হয়। ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ হয়, ট্ৰান্সফৰ্ম ইণ্ডিয়া ইনটু এ ডিজিটেলি এম্পাৱাৰ্ড ছ'চাইটি এণ্ড নলেজ ইকনমি। প্ৰিলিমছৰ কাৰণে খুব জৰুৰী কিন্তু দেই। আৰু যিসকলে অহা বছৰ প্ৰিলিমছ দিম বুলি ভাবিছে তেওঁলোকক মই এইটো এটা পৰামৰ্শ দিওঁ যে আপোনালোকে এতিয়া মই এট প্ৰেজেণ্ট যিখিনি মেইনছ ৰিলেটেড টপিক দি আছো, আপোনালোকে নাভাবিব যে কেৱল মাত্ৰ মেইনছৰ কাৰণে। আমি এতিয়াই মেইনছৰ কথাখিনি সামৰি ল'ম, কাৰণ মেইনছটো আগতীয়াকৈ প্ৰিপেৰেশ্যন যাৰ হয় তেওঁলোকৰ প্ৰিলিমিনাৰীৰ কাৰণে অসুবিধা নাথাকে, আৰু এই আঢ়ৈ মাহৰ গেপত মেইনছৰ কাৰণেও চিন্তা নাথাকে। ভিজন এৰিয়াছখিনি চাব, ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ, নেক্সট গভৰ্নেন্স এণ্ড ছাৰ্ভিচেছ অন ডিমাণ্ড, ডিজিটেল এম্পাৱাৰমেণ্ট অফ চিটিজেন। এচিভমেণ্টখিনি আমি চাম, 75 crore স্মাৰ্টফোন, 133 crore আধাৰ কাৰ্ডছ, more than 80 crore internet users, then has 4G and is now accelerating towards 5G. ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰতো চৰকাৰে কিছুমান ষ্টেপ লৈছে। ফাষ্ট গ্ৰয়িং ইক'চিষ্টেম ফৰ ফিনটেক ইন'ভেশ্যন। ইণ্ডিয়াৰ ডিজিটেল পেমেণ্ট ৰিভলিউশ্যন ইজ বিং এপ্ৰিচিয়েটেড গ্ল'বেলি। ইণ্ডিয়াৰ UPI যিটো ছিষ্টেম হয় এইটো বাহিৰতো একচেপ্ট কৰিছে। Payments product like UPI, Aadhaar-enabled payment system, when banks and ATMs were shut during COVID-19, এইটো আমি পাইছো, কোভিডৰ সময়ত আমি ডিজিটেল পেমেণ্টছটো ব্যৱহাৰ কৰিছিলোঁ। নেক্সট, জনধন আধাৰ মোবাইল ট্ৰিনিটি, এইটো আছে। ভাৰত নেটটো আমি এতিয়া এক্সট্ৰাকৈ চাম। নেক্সট, এডুকেশ্যনৰ ওপৰতো চৰকাৰে কিছুমান ষ্টেপ লৈছে। PM-E বিদ্যা, নেক্সট 1 class 1 channel, PG পাঠশালা। আৰু এতিয়া মই যিটো স্কুলৰ টিচাৰ আছিলোঁ, চৰকাৰী স্কুলৰ হাইস্কুল টিচাৰ আছিলোঁ 1 and 8 months কাৰণে, তাত এতিয়া বিভিন্ন স্কুলত ডিজিটেল যিটো TV তাকো প্ৰভাইড কৰিছে, যাতে ডিজিটেলি যাতে তেওঁলোকক স্কিল কৰিব পাৰি, কেনেকৈ ব্যৱহাৰ কৰে, ডিজিটেলি কেনেকৈ পঢ়িব পাৰি, এই গোটেইখিনি এতিয়া প্ৰভাইড কৰিছে। নেক্সট, ভাৰত নেটটো আছে। ভাৰত নেটটো মই এতিয়া আলোচনা নকৰোঁ, এভৰিথিং ইয়াত ধুনীয়াকৈ দিয়া আছে। দিছ ইজ ফ্ৰম PIB, পাব্লিক ইনফৰমেশ্যন ব্যুৰোৰ ৱেবছাইটৰ পৰা দিয়া আছে। গতিকে ভাৰত নেটটো আমি প্ৰিলিমিনাৰীৰ কাৰণেও চাম আৰু মেইনছৰ কাৰণেও চাম, কিন্তু মেইনছৰ কাৰণে গোটেইখিনি ইয়াত লিখাৰ প্ৰয়োজন নাই। ভাৰত নেটটো কি হয় বা এটা এক্সাম্পল হিচাপে আমি লিখিম, ইয়াত ডেফিনেটলি চব দিয়া আছে, আৰু ইয়াৰ ডাটাখিনি মুখস্থ কৰি আপোনালোকে এনেই বিপদত পৰিব নালাগে। জাষ্ট মই বস্তুটো ইণ্টাৰেষ্টিং হ'বৰ কাৰণে আৰু যিমানে পঢ়িব সিমানে কনচেপ্টটো ডেভেলপ হ'ব, সেইকাৰণে মই ইয়াত দিছোঁ। ভাৰত নিধিটোৰ বিষয়ে আপোনালোকে পৰীক্ষাত লিখিব। ডিজিটেল ভাৰত নিধি এটা আছে, aims to improve the quality and accessibility of telecommunication services in India. ঠিক তেনেকৈ গোটেইখিনি দিয়া আছে। ভাৰত নেটৰ যিটো কি এচিভমেণ্ট ইম্পেক্টটো আছে, ভাৰত নেটৰ ইম্পেক্টটো আমি চাম। ডিজিটেল ইনক্লুজনৰ ক্ষেত্ৰত সহায় কৰিছে, ইকনমি অপৰচুনিটি প্ৰভাইড কৰিছে, এডুকেশ্যনেল এণ্ড হেল্থ কেয়াৰ, এম্পাৱাৰিং লোকেল গভাৰ্নেন্স, এইকেইটা আপোনালোকে পঢ়িব। এইকেইটা এইকাৰণে পঢ়িব, ইয়াৰ জৰিয়তে আপোনালোকে গম পাব যে কি ধৰণে ডিজিটেল ইনক্লুজন হয়, ইকনমি অপৰচুনিটিটো কেনেকৈ এভেইল হয়। গতিকে ভাৰত নেটৰ এইটো ইম্পেক্ট হয়। আৰু কি এচিভমেণ্টখিনি চাব, নেটৰ এক্সপানশ্যন হৈছে, এফৰ্ডেবল ইণ্টাৰনেট হৈছে, পাব্লিক ৱাইফাই হটস্পট হৈছে, ফাইবাৰ টু দ্য হোম কানেকশ্যন, এইটো খুব ইম্পৰ্টেণ্ট হয়। ইণ্টাৰনেট ইনক্লুচিভিটি ইন ইণ্ডিয়া, অকণমান ইয়াৰ ওপৰতো চকু ফুৰাব, কিন্তু ডাটাবোৰ মুখস্থ কৰিব নালাগে। কনক্লুজন এটা তাত যেনেকৈ আছে এজ ইট ইজ মই দি দিছোঁ, কনক্লুজনটো চাব। কনক্লুজনটো যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ,
BharatNet is more than an infrastructure project. It is a lifeline for millions of rural Indians aspiring to connect with opportunities. It is important. এতিয়া ফাইনালি মই ছাত্ৰীগৰাকীৰ যিটো কুৱেশ্যন তাৰ এনচাৰটো ইয়াত দিছোঁ, তেওঁৰ হেণ্ডৰাইটিংটো যথেষ্ট ভাল। The digital divide in India reflects deeper socio-economic disparities and possesses a challenge to inclusive development. ডিজিটেল ডিভাইডটোৰ কাৰণে অৰ্থ সামাজিক কিছুমান ডিছপেৰিটি দেখা যায় আৰু ই এটা চেলেঞ্জ হিচাপে দেখা যায় ইনক্লুচিভ যিটো ডেভেলপমেণ্ট তাৰ ক্ষেত্ৰতো ই এটা চেলেঞ্জ হৈ পৰে। গতিকে আমি ডিজিটেল ডিভাইডটো নাইকিয়া কৰিব লাগিব। কি ফেক্টৰ কণ্ট্ৰিবিউটিং হয় সেইটো সুধিছে। এক্সামাইন দ্য ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং টু ডিজিটেল ডিভাইড, suggest measures to bridge the gap. ছাত্ৰীগৰাকীয়ে ধুনীয়াকৈ এটা ইন্ট্ৰডাকশ্যন দিছে। দ্য ডিছপ্ৰপৰ্চনেট এক্সেছ টু ডিজিটেল টেকনলজিজ এণ্ড ইণ্টাৰনেট কানেক্টিভিটি এমং ভেৰিয়াছ গ্ৰুপছ of society constitute a barrier in inclusive growth and also exposes the deep-rooted socio-economic disparities. Dunia the sentence. Basis of digital divide in India as per recently published annual modular survey by NSO. মই কৈছোঁ এইটো ডাটা তেওঁ প্ৰভাইড কৰিছে, এইটো আপোনালোকে মনত ৰাখিব পাৰিব। নেক্সট ফেক্টৰ্ছ কি হয়? ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ। ইনফ্ৰাষ্ট্ৰাকচাৰ মানে যি ধৰণে ইলেক্ট্ৰিচিটি ফেচিলিটি পাব লাগে বা যি ধৰণে ব্ৰডবেণ্ড ফেচিলিটি পাব লাগে সেই ধৰণৰ সুবিধা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ এটা দেখা যায় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ভাৰতনেটটো এটা ভাল মিছন হয়। নেক্সট আছে লিমিটেড ডিজিটেল লিটাৰেচি, খুব জৰুৰী। লিমিটেড ডিজিটেল লিটাৰেচিৰ কথা লিখোঁতে আমি এইটো মেনশ্যন কৰিম যে ST টাইপৰ বা SC বা ফল'ড বাই OBCৰ মাজত যে ডিজিটেল যিটো লিটাৰেচি তাৰ প্ৰতি ইণ্টাৰেষ্টটো তেওঁলোকৰ কম বা ফাইনেন্সিয়েল যিটো ছাৰ্ভিচ সেইবিলাকৰ ক্ষেত্ৰতো তেওঁলোক বেছি আগবঢ়া নহয়। সকলোৰে কাৰণে নহয়, জাষ্ট এইটো এটা ডাটা হয় বেছড অন অক্সফেম ইণ্ডিয়াৰ যিটো ডাটা তাৰ ওপৰত আমি বেছ কৰি পেলাই সেই এক্সাম্পলখিনি লিখিম। জেণ্ডাৰ ইনইকুৱেলিটি ডেফিনেটলি আছে। অলৰেডি আমি ক'লোঁ যে পুৰুষে যিধৰণে মোবাইল ব্যৱহাৰ কৰে বা মোবাইলৰ ইণ্টাৰনেট এক্সেছটো আছে মহিলাৰ ক্ষেত্ৰত নাই, পাৰ্চেণ্টেজটো আমি প্ৰভাইড কৰিম। লেংগুৱেজ বেৰিয়াৰ হয়, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট লিখিছে। প্ৰিডমিনেঞ্চ অফ ইংলিছ লেংগুৱেজ, লিমিটেড কণ্টেণ্ট ইন ৰিজনেল লেংগুৱেজ। গতিকে ডিজিটেল লিটাৰেচি এটা ডেভেলপ হ'বৰ কাৰণে যিধৰণে অসমীয়া, যিহেতু আমি অসমৰ হয়, অসমীয়াত যিধৰণে আমি ইনফৰমেশ্যনবোৰ পাব লাগে তেনেকুৱা ধৰণৰ নাই। গতিকে ইংৰাজী সকলোৱে পঢ়িব নোৱাৰিবও পাৰে, গতিকে সেই ধৰণৰ কিছু সমস্যা আহে। গতিকে তেওঁ লিখাখিনিৰ লগত মোৰখিনি প্ৰায় পইণ্টছখিনি মিলিছে, গতিকে এটা ধুনীয়া এনচাৰ বুলি মই ভাবোঁ। মেজাৰ্ছখিনি লিখিছে, আগৰখিনি চেলেঞ্জেছে হয়। ষ্ট্ৰেংথেনিং ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত জৰুৰী, ভাৰতনেটৰ কথা লিখিছে এইটো। তেওঁ এনহেন্সিং ডিজিটেল লিটাৰেচিৰ ওপৰত এটা এক্সাম্পল দিছে। প্ৰমোটিং ৰিজনেল লেংগুৱেজৰ ক্ষেত্ৰত তেওঁ লিখিছে, বিভিন্ন এক্সাম্পল দিছে। সেৱা সেতু এপৰ কথাও এতিয়া আমাৰ কাৰণে জৰুৰী হয়, আমি সেইটো ডেফিনেটলি লিখিম। এফৰ্ডেবল ডিজিটেল এক্সেছটোৰ ক্ষেত্ৰত কি হ'ব পাৰে? এনকাৰেজিং পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ফৰ এফৰ্ডেবল ডিজিটেল টেকনলজি। আৰু লাষ্টত লিখিছে ৰিডিউচিং দ্য ডিজিটেল ডিভাইড ৰিকুৱাৰ্ছ কম্প্ৰেহেনচিভ মেজাৰ্ছ হুইচ ইজ এছেঞ্চিয়েল ফৰ ইকুইটেবল এণ্ড ইনক্লুচিভ গ্ৰথ এণ্ড ৰিয়েলাইজিং দ্য ভিজন অফ ডিজিটেল ভাৰত মিছন গভৰ্ণমেণ্ট শুড টেক ষ্ট্ৰাকচাৰ্ড এণ্ড ইণ্টিগ্ৰেটেড পলিচি। খুব ধুনীয়া মানে এই এনচাৰটো। আৰু বাকী তেওঁ কেইবাটাও কুৱেশ্যন পঠাইছে, মই চোৱা হোৱা নাই, বাট এইটো মই যদি 15 নম্বৰ বা 10 নম্বৰৰ কাৰণে হয় এটা ভাল নম্বৰ দিম। গতিকে এনেধৰণে আপোনালোকে লিখিবলৈ প্ৰেক্টিছ কৰক, মাৰ্জিনটো ধুনীয়াকৈ মেইনটেইন কৰিব। বহীখন এনেকুৱা বহী নল'লেও কোনো কথা নাই, গতিকে অৱহেলা নকৰিব নিজৰ এই বহুমূলীয়া সময়টোক, কাৰণ যেতিয়া ৰিজাল্টটো দিব তেতিয়া আপোনালোকে এইটো কথা মনত ৰাখিব যে ৰিজাল্টটো যেতিয়া আপোনালোকে PDF-টোত আপোনালোকৰ নামটো আহিব, দেন সেই মমেণ্টটো আৰু জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। বা কিবা কাৰণত যদি নাহেও তেন্তে আমি নেক্সট ইয়েৰৰ কাৰণে আমি যথেষ্টখিনি প্ৰস্তুতি কৰি থকাৰ ধৰণেই হ'ব আৰু আমি নেক্সট ইয়েৰ এটা ভাল ফলাফল দেখাব পাৰিম। আজিৰ ভিডিঅ'টো ইমানতে থৈছোঁ, আৰু এটা নতুন টপিকৰ সৈতে মই যিমান পাৰোঁ ভিডিঅ' প্ৰভাইড কৰিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব, থকা বিষয়খিনি এটা নতুন চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। এতিয়ালৈ থৈছোঁ, নমস্কাৰ।